এতিয়া অসমত আকৌ আন্দোলন আৰম্ভ হ'ব। OPSৰ অন্যথা ক্ষান্ত নহয় NPS কৰ্মচাৰী সংস্থা। এই বাতৰি কাকতখনত বন্ধু বান্ধৱীসকল, এইখনত আমাৰ 7 তাৰিখে প্ৰকাশ পাইছে যে চৰকাৰী কৰ্মচাৰী সমাজৰ অৱসৰী সুৰক্ষাৰ স্বাৰ্থত পুৰণি পেঞ্চন পুনৰ প্ৰতিষ্ঠাৰ সংগ্ৰাম অধিক তীব্ৰতৰ হৈ পৰাৰ লগে লগে নতুনকৈ কেন্দ্ৰীয় চৰকাৰে UPS ঘোষণা এক বিতৰ্কিত সিদ্ধান্তৰ বাহিৰে একো নহয়। যিহেতু পুৰণি পেঞ্চন ব্যৱস্থা কৰ্মচাৰী সমাজৰ অৱসৰী সময়ৰ একমাত্ৰ সুৰক্ষাৰ কবচ হিচাপে প্ৰমাণিত। আমাৰ সিধা আৰু স্পষ্ট মত, আমাক OPS হে লাগে। NPS বা UPS বা VPS বা ZPS নেলাগে। আমাৰ সংগ্ৰাম OPS পুনৰ প্ৰতিষ্ঠা হোৱালৈকে তীব্ৰতৰ পৰা তীব্ৰতৰ হ'ব। 6 ছেপ্টেম্বৰৰ আবেলি সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ কামৰূপ মহানগৰৰ জিলা সমিতিৰ নীতি নিৰ্ধাৰণ গোটৰ আলোচনাত সংস্থাৰ OPS পুনৰ প্ৰতিষ্ঠাৰ সংগ্ৰামক তীব্ৰতৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকা দেৱে, ৰাজ্যিক মুখপাত্ৰ ডক্টৰ জ্যোতিষ গোস্বামী আৰু জিলা সমিতিৰ সভাপতি আজলি ভূঞাই এক প্ৰেছ বিজ্ঞপ্তিৰে প্ৰকাশ কৰে যে আগগুৰি নোহোৱাকৈ ভাৰত চৰকাৰে ঘোষণা কৰা UPSৰ বিৰুদ্ধে বিতং আলোচনাৰ অন্তত বিষয়টিৰ ক্ষেত্ৰত অসম চৰকাৰৰ আনুষ্ঠানিক ঘোষণা দাবী জনায়। ভাৰতৰ বিভিন্ন স্থানত চলি থকা OPS প্ৰাপ্তিৰ সংগ্ৰামৰ অন্তৰালত ভাৱে অসমত তীব্ৰ গণতান্ত্ৰিক আন্দোলন সংগঠিত কৰাৰ স্বাৰ্থত অহা 2 অক্টোবৰত জিলা সমিতিৰ সাধাৰণ সভা অনুষ্ঠিত কৰিবলৈ সভাত সিদ্ধান্ত গ্ৰহণ কৰে। এই সাধাৰণ সভাই সংস্থাৰ সংগ্ৰামী কাৰ্যসমূহক চূড়ান্ত ৰূপ দিব। সংস্থাই আগন্তুক সময়ত অসমৰ সকলো শিক্ষক কৰ্মচাৰী সংস্থা সংঘক লৈ তীব্ৰ গণতান্ত্ৰিক সংগ্ৰামেৰে চৰকাৰ আৰু ৰাজনৈতিক মহলক তীব্ৰ হেঁচা প্ৰয়োগ কৰা হয়, হাজৰিকাই প্ৰকাশ কৰে। আমাৰ অচ্যুতানন্দ হাজৰিকাই এই কথাখিনি বাতৰি কাকতখনত প্ৰকাশ কৰিছে। আৰু যদি OPS নিদিয়ে তেতিয়াহ'লে তীব্ৰতৰ পৰা তীব্ৰতৰ আন্দোলন হ'ব বুলিও সকীয়াই দিছে। যিহেতু আমাৰ একমাত্ৰ নিৰ্ভৰশীল OPS, পুৰণি পেঞ্চনহে একমাত্ৰ নিৰ্ভৰশীল। গতিকে বেলেগ বেলেগ ৰাজ্যতো আন্দোলন চলি আছে আৰু আমাৰ অসমতো আন্দোলন আৰম্ভ হ'ব। গতিকে আমি আন্দোলন কৰিব লাগিব। আন্দোলন নকৰিলে আমাৰ একো নহ'ব। সেয়ে আমি এতিয়া আন্দোলন কৰিবলৈ সাজু হৈছোঁ। আপোনালোকক বন্ধু বান্ধৱীসকল আন্দোলনত যোগদান কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।